Hello students, welcome to our YouTube channel Mr. Classes. আজি আমি তোমালোকৰ ক্লাছ 8 আৰু চেপ্টাৰ 1 পৰিমেয় সংখ্যাৰ অনুশীলনী 1 এৰ 2 নম্বৰ কৰিব ওলাইছো। তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। তো এই দুটা তোমালোকৰ 2 নম্বৰটা আছে যোগ কৰা। তো এই দুটা সমীকৰণ ধুনীয়াকৈ আমি যোগ কৰিম। ওকে, ইয়াত বেলেগ একো কথা নাই, চিন বিলাকৰ কথা গুৰুত্বপূৰ্ণ আছে। তো বলা 2/3 এইটো এনেকৈ ৰাখো, ব্ৰেকেটৰ কাম ফাৰ্ষ্ট প্লাছ 3/5 এইটো যদি বান্ধনী খুলি দিওঁ যোগে বিয়োগে বিয়োগ হৈ যাব 5/6 বুজিছা। এতিয়া চোৱা -2/3 ইহঁতৰ যদি তোমাৰ লসাগু লওঁ 6 5 গুণ 30 পাছে 30ক যাব 6 বাৰ 6 পূৰণ 3 6 3 গুণ 18 হ'ব। হয়, 20লৈ আনুপাতিক 6 30ক কেইবাৰ যাব 5 বাৰ 5 5 গুণ পূৰণ 5। হয়, বুজিছা এইখিনিলৈ। এতিয়া -2/3 প্লাছ 30 6 3 গুণ 18 মাইনাছ 5 5 গুণ 25 এটা কৰিছো 2/3 -2/3 প্লাছ 30 আৰু 25 টকা তোমালোকৰ ধাৰ আছে, 18 টকা জমা আছে, ধাৰ মাৰি দিয়া আৰু মাইনাছৰ কিমান হৈ যাবগৈ 25 পৰা 18 বিয়োগ কৰিলে 7 -7। ওকে, এতিয়া চোৱা নেক্সট ষ্টেপটো আকৌ আমি চিন্তা লতাব লাগিব বান্ধনী যোগে বিয়োগে বিয়োগ 7/30। ওকে, এতিয়া 30 আৰু 3 লসাগু ললে যিটো ডাঙৰ সেইটো লসাগু হয় 30। তোমালোকে লৈও চাব পৰা চাইডত। এতিয়া 3য়ে 30ক কেইবাৰ হৰণ যাব 10 বাৰ -2 পূৰণ 10 মাইনাছ 30 30ক এবাৰ -7 হৈ যাব দেই। এতিয়া চোৱা 30 এজনে 2 10 20 -20 -7 -27 হৈ যাব। হয়, দুইটা ধাৰেই -30 -27/30। এইটো আমি কাটা কুটা কৰিলে 3য়ে যদি দুইটাই কাটো 3য়ে কাটিলে 30ক 10 3য়ে কাটিলে 27ক 9 এনসাৰটো কিমান হ'ব -9/10 16 টাইপ লাগিছে 10 দেই। এইটো তোমালোকৰ 1 নম্বৰটো এনসাৰ। এতিয়া আমি সমীকৰণ 2টো কৰিম। এইখিনিকে মুছি দিছো। এইটো চোৱা 7/3 -1/12 এইখিনি এটা জত আছে। এইটো চোৱা ইয়াতো মাইনাছ আছে, ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, 3 ঠাইত মাইনাছ। এতিয়া কি কৰিবা তোমালোকে, এটা কৰিব পৰা যে মাইনাছে মাইনাছে ওপৰতো আছে তলতো আছে লগতো আছে হৰতো আছে, দুইটা কাটা কুটা কৰি দিব পাৰা। মাইনাছ মাইনাছ কাটা যাব, মাইনাছ হৈ যাব। হ'ল, এইটো এটা। আৰু এটা কৰিব পাৰা কি, দুডাল মাইনাছ মাইনাছে মাইনাছে কি হ'ব প্লাছ। হ'ল, এডাল মাইনাছ গ'ল, ইয়াত প্লাছ আহি গ'ল, আকৌ প্লাছে মাইনাছে আকৌ মাইনাছে হ'ব, দুই পেনৰ পৰাই মাইনাছ। সেইকাৰণে সহজটো কৰিবা, এনেকে ডাবুল থাকিলে কাটা কুটা কৰি দিব মাইনাছডাল আৰু এইটো মাইনাছ ৰৈ যাব -3/4 প্লাছ 7। এতিয়া লসাগু ল'ম চবৰে, ইয়াৰ তলত 1 এটা আছে। হয়, চবৰে লসাগুটো হ'ব 12। লসাগু লোৱা কৰিব হ'লে তোমালোকে 3 12 4 3 এবাৰ 4 বাৰ নাম নাযায় নামি আহিব। হয়, 4 4 এবাৰ 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 4 3 গুণ 12 3 12ক যাব কেইবাৰ 4 বাৰ 7 পূৰণ 4 মাইনাছ 12 12ক এবাৰ 1 মাইনাছ 4 12ক কেইবাৰ যাব 3 বাৰ 3 3 গুণ 9 প্লাছ ইয়াত 1 এটা আছে, 1 12ক যাব 12 বাৰ 12 7 গুণ 84 দেই। সেইটো মই আৰু এতিয়া এই শাৰীতে তোমাৰ আকৌ শাৰী পাতি দিছো 12 7 4 গুণ 28 -1 -9 প্লাছ 84। এতিয়া প্লাছৰ কেইটা প্লাছ কৰি দিয়া 12 84 আৰু 28টো প্লাছ হয় 84 28 2 12 হ'ব 12 2 1 8 9 10 11
1 1 2 আৰু মাইনাছৰ দুটা এটা হ'ল 1 আৰু এটা নাই দুইটা যোগ কৰিলে -10 বুজিছা এতিয়া তোমাৰ 12 112 পৰা 10 মাইনাছ কৰিলে 2 0 1 102 হ'ল ধুনীয়াকৈ ওলাইছে এইখিনিলৈ এতিয়া চোৱা এইটো একক ঘৰত 2 আছে এইটো একক ঘৰতো 2 আছে কাটি চাওঁ 2 কাটিলে 6 বাৰ 2 কাটিলে 10ক 5 বাৰ 2 কাটিলে এবাৰ 51/6 আৰু কাটা যাবনে যাব 3 যাব 3 6 কাটিলে দুবাৰ 3 কাটিলে 5ক এবাৰ 2 এটা বাকি থাকিল আৰু 2টো আৰু 1টো মিলি 21 21ক 3 কাটিলে 7 বাৰ এইটো চোৱা 51ক 3 3 গুণ 3 2 নামিল 1টো নামি আহিল 7 বাৰ দিলে 21 বুজিলা এইটো 17/2 বা এইটো তোমালোকে মিশ্ৰ ভগ্নাংশ লিখিব বিচাৰিলে 2 8 17 কেইবাৰ যাব এড কৰি দিছো 8 2 16 এটা বাকি ৰব এতিয়া আমি সদায় হৰটো হৰৰ জেগাত যে ভাগফলটো আগত আৰু বাকিটো ভাগশেষটো ওপৰত এনেকে মিশ্ৰ ভগ্নাংশটো লিখাবা 8 2 16 16 1 17 17/2 2 ভাগৰ 17 হ'ল এইটো তোমালোকৰ যোগ কৰা তো আজি ভিডিঅ'টো ইমানতে সামৰিছো নেক্সট ভিডিঅ' কৰাম তোমালোকক 3 নম্বৰ